মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই তোমালোকৰ বাবে এখন কুৱেশ্যন পেপাৰ লৈ আহিছোঁ নগাঁও ডিষ্ট্ৰিক্টৰ প্ৰি ফাইনেল এছেছমেণ্ট এক্সামৰ 2024 চনৰ ছ'চিয়েল ছায়েন্সৰ কুৱেশ্যন পেপাৰখন। লগতে মই আমচিকিউটাৰ আনচাৰখিনিও কৰি দিবলৈ চেষ্টা কৰিছোঁ। ভিডিঅ'টি শেষলৈকে চাই থাকিবা। এই কুৱেশ্যন পেপাৰখন আমালৈ পঠিয়াইছে মুস্তাকিন শ্বেইখ জোন নামৰ ছাত্ৰজনে। গতিকে তোমালৈ অশেষ ধন্যবাদ জনালোঁ। এতিয়া আমি চাওঁ আহা প্ৰশ্নকেইটাৰ উত্তৰসমূহ। 1 নম্বৰ প্ৰশ্নটো আছিল এছাৰছন আৰু ৰিজনৰ। ইয়াতে প্ৰথমতে এছাৰছনত দিছে যে ভাৰতীয় উদ্যোগসমূহৰ বিকাশৰ বহুলাংশে স্বদেশী আন্দোলনৰ বাবেই জগৰীয়া হ'ব পাৰে। গতিকে এইটো শুদ্ধ। ৰিজন কি দিছে চোৱা, ৰিজন দিছে স্বদেশী আন্দোলনে বিদেশী সামগ্ৰী বৰ্জনৰ জৰিয়তে দেশীয় অনুষ্ঠানসমূহ আৰু উদ্যোগসমূহক উৎসাহিত কৰিছিল। গতিকে ইয়াত থকা এছাৰছনো শুদ্ধ, ৰিজনো শুদ্ধ আৰু ৰিজনটো এছাৰছনৰ শুদ্ধ বাক্য। অপশ্যন চি হ'ব কাৰেক্ট এনচাৰ। ঠিক আছে। 2 নম্বৰ প্ৰশ্ন চোৱা। প্ৰশ্নটো আছিল যে 1906 চনত মুছলিম লীগ গঠন কৰাত সহায় কৰা ব্ৰিটিছ ভাইচৰয়জনৰ নাম কি? 1906 চনত মুছলিম লীগ গঠন কৰাত সহায় কৰা ব্ৰিটিছ ভাইচৰয়জনৰ নাম আছিলে লৰ্ড মিণ্টো। অপশ্যন বি হ'ব কাৰেক্ট এনচাৰ। এতিয়া নেক্সট প্ৰশ্নটো চোৱা, এছাৰছন আৰু ৰিজনৰ প্ৰশ্ন। ইয়াতে এছাৰছন দিছিল ভাৰত আইন অমান্য আন্দোলন অসহযোগ আন্দোলনৰ পৰা পৃথক আছিল। যুক্তি দিছিল আইন অমান্য আন্দোলনে কেৱল ইংৰাজৰ সৈতে সহযোগিতা অস্বীকাৰ কৰাই নহয়, ই ব্ৰিটিছৰ চৰকাৰৰ ঔপনিৱেশিক আইন ভংগ কৰিছিল। গতিকে এই কুৱেশ্যনটোৰ 3 নম্বৰটোৰ ডি হ'ব কাৰেক্ট এনচাৰ। এছাৰছন আৰু ৰিজন দুয়োটা শুদ্ধ আৰু ৰিজনটো এছাৰছনৰ শুদ্ধ ব্যাখ্যা। 4 নম্বৰ প্ৰশ্নটো আছিল তলত দিয়া পৰিঘটনাবোৰ ক্ৰম অনুসৰি বিবেচনা কৰিব দিছে। ক্ৰম অনুসৰি যদি বিবেচনা কৰোঁ, অপশ্যন নম্বৰ চি হ'ব কাৰেক্ট এনচাৰ। ঠিক আছে। তোমালোকক যদি কুৱেশ্যন পেপাৰসমূহ লাগে, এতিয়াই তোমালোকে ডেছক্ৰিপশ্যনত দিয়া লিংকসমূহত ক্লিক কৰি আমাৰ হোৱাটছআপ চেনেল, টেলিগ্ৰাম চেনেল আদিসমূহত জইন কৰি ল'ব পাৰিবা। তোমালোকে যদি বিচৰা আমাৰ পেইড টেলিগ্ৰাম গ্ৰুপো আছে, তাতো তোমালোকে জইন কৰি ল'ব পাৰিবা। সকলোবোৰ লিংক তোমালোকে ডেছক্ৰিপশ্যনতে পাবা। কুৱেশ্যন নম্বৰ 5টো চোৱা। কুৱেশ্যন নম্বৰ 5টো আছিল তলৰ কোনটো ঘটনাৰ প্ৰতিবাদত ৰবীন্দ্ৰনাথ ঠাকুৰে নাইট উপাধি ত্যাগ কৰিছিল? অপশ্যন বি হ'ব কাৰেক্ট এনচাৰ। জালিয়ানৱালাবাগৰ যি হত্যাকাণ্ড সংঘটিত হৈছিল, ইয়াৰে প্ৰতিবাদত ৰবীন্দ্ৰনাথ ঠাকুৰে ব্ৰিটিছ প্ৰদত্ত নাইট উপাধি ত্যাগ কৰিছিলে। 6 নম্বৰ প্ৰশ্নটো আছিল অসমত 1857 চনৰ বিদ্ৰোহ বিফল হোৱাৰ মূল কাৰণ কোনটো? অসমত 1857 চনত কি হৈছিল? চিপাহী বিদ্ৰোহ হৈছিল। এই বিদ্ৰোহ বিফল হৈছিল কিহৰ কাৰণে? মেইন কাৰণ কি আমাক সুধিছে। গতিকে এই বিদ্ৰোহ বিফল হোৱাৰ মেইন কাৰণ গোটেইকেইটা হ'ব। ঠিক আছে। 1 নম্বৰটো শুদ্ধ, 2 নম্বৰ শুদ্ধ, 3 শুদ্ধ। অপশ্যন ডিত যিহেতু গোটেই অল অফ দ্য এবভ দিছে, অপশ্যন ডি হ'ব কাৰেক্ট এনচাৰ। এই গোটেইকেইটা কাৰণ আছিল বিদ্ৰোহ ব্যৰ্থ হোৱাৰ। কুৱেশ্যন নম্বৰ 7 কোন চনত ব্ৰিটিছ চৰকাৰে অসমত দাসত্ব প্ৰথা বন্ধ কৰিছিল? কুৱেশ্যন নম্বৰ 7ৰ কাৰেক্ট এনচাৰ অপশ্যন এটো হ'ব। 1843 চনত ব্ৰিটিছ চৰকাৰে অসমত দাসত্ব প্ৰথা বন্ধ কৰিছিল। কুৱেশ্যন নম্বৰ 8 তলৰ কোনটো সত্যাগ্ৰহৰ অপৰিহাৰ্য উপাদান? 8ৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন নম্বৰ এ নন ভায়লেন্স। কুৱেশ্যন নম্বৰ 9টো চোৱা, মিলাব দিছিল মেটছ দ্য ফলোয়িং। ঠিক আছে। এইটো যদি আমি মিলাওঁ, 1 নম্বৰটো মিলিব 4 নম্বৰটোৰ লগত, কথকটো হ'ব উত্তৰ ভাৰত, ভাৰত নাট্যমটো মিলিব অন্ধ্ৰপ্ৰদেশৰ লগত, কথাকলিটো মিলিব উত্তৰ ভাৰতে হ'ব লাগে, আৰু ডি নম্বৰটো মিলিব 3টোৰ লগত। ঠিক আছে। এনেকুৱা ধৰণে অপশ্যন বি হ'ব লাগে কাৰেক্ট এনচাৰ। তথাপিও অলপ কনফিউজ লাগি আছে উত্তৰটো। যদি ভুল হোৱা বুলি ভাবা কমেণ্ট ছেকশ্যনত জনাবা। ঠিক আছে। কুৱেশ্যন নম্বৰ 10টো চোৱা। কুৱেশ্যন নম্বৰ 10টো আছিল অসমত প্ৰথমবাৰৰ বাবে ব্ৰিটিছৰ অৰ্থনৈতিক শোষণ নীতিৰ বিৰুদ্ধে অসমৰ কৃষকসকলে কৰা প্ৰথমটো বিদ্ৰোহ কি আছিল? সেয়া আছিলে ফুলগুৰিত ধাৱা। অপশ্যন এ হ'ব কাৰেক্ট এনচাৰ। কুৱেশ্যন নম্বৰ 11 উত্তৰ পূৰ্বাঞ্চলৰ অষ্ট্ৰিক নৃগোষ্ঠীৰ অন্তৰ্গত জনজাতিটো কি? উত্তৰ পূৰ্বাঞ্চলৰ অষ্ট্ৰিক নৃগোষ্ঠীৰ অন্তৰ্গত জনজাতিটো আছিলে, এইটো হ'ব অপশ্যন বি কাৰেক্ট এনচাৰ, খাচী। অপশ্যন বি কাৰেক্ট এনচাৰ হ'ব। কুৱেশ্যন নম্বৰ 12 এছাৰছন আৰু ৰিজনৰ কুৱেশ্যন দিছিল। এছাৰছনত দিছিল মহাত্মা গান্ধীয়ে 1942 চনত ভাৰত ত্যাগ আন্দোলন আৰম্ভ কৰিছিল। গতিকে কুৱেশ্যন নম্বৰ 12ৰ এই যিটো এছাৰছন আছিল এইটো শুদ্ধ। ৰিজন দিছিলে ভাৰত ত্যাগ আন্দোলন এটা গণ আন্দোলন আছিল। গতিকে ইয়াতে থকা ৰিজনটো শুদ্ধ, আৰু ৰিজনটো হৈছে এছাৰছনৰ শুদ্ধ বাক্য। অপশ্যন চি কাৰেক্ট এনচাৰ হ'ব। নেক্সট হোৱা কুৱেশ্যন নম্বৰ 13 কুৱেশ্যনটো আছিল তলত দিয়া বিকল্পবোৰ মিলোৱা। আমি যদি বিকল্পবোৰ মিলাওঁ, ইয়াতে ডি নম্বৰটো হ'ব লাগে শুদ্ধ উত্তৰ। ঠিক আছে। তোমালোকে মিলাই ল'বা। কুৱেশ্যন নম্বৰ 14 চিৰাও নৃত্য কোনখন প্ৰদেশৰ? চিৰাও যিটো নৃত্য আছে, এই চিৰাও নৃত্যটো মিজোৰামৰ। অপশ্যন বি হ'ব কাৰেক্ট এনচাৰ। কুৱেশ্যন নম্বৰ 15টো চোৱা। 15টো আছিল তলৰ কোনটো অসহযোগ আন্দোলনৰ ইতিবাচক দিশ নহয় সুধিছে। 15ৰ কাৰেক্ট এনচাৰ অপশ্যন চিটো হ'ব
বিধানসভা বৰ্জন অসহযোগ আন্দোলনৰ ইতিবাচক দিশ নহয়। কুৱেশ্যন নম্বৰ 16 অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ আনুষ্ঠানিকভাৱে নিৰ্বাচিত প্ৰথম সভাপতি কোন আছিল? অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ আনুষ্ঠানিকভাৱে নিৰ্বাচিত প্ৰথম সভাপতি আছিলে বিষ্ণুৰাম মেধি। অপশ্যন বি হ'ব কাৰেক্ট এনচাৰ। নেক্সট প্ৰশ্ন আছিল তলত দিয়া পৰিঘটনাবোৰ ক্ৰম অনুসৰি বিবেচনা কৰিব দিছিলে কুৱেশ্যন নম্বৰ 17। যদি আমি ক্ৰম অনুসৰি বিবেচনা কৰোঁ অপশ্যন নম্বৰ ডি হ'ব লাগে মোৰ বোধেৰে শুদ্ধ উত্তৰ কুৱেশ্যন নম্বৰ 17। কুৱেশ্যন নম্বৰ 18 দাণ্ডি যাত্ৰাত অংশগ্ৰহণ কৰা প্ৰথম অসমীয়া কোন আছিল? দাণ্ডি যাত্ৰাত অংশগ্ৰহণ কৰা প্ৰথমজন অসমীয়া আছিলে লীলাধৰ বৰুৱা। অপশ্যন এ হ'ব কাৰেক্ট এনচাৰ। কুৱেশ্যন নম্বৰ 19 তলৰ কোনটো স্থানীয় সম্পদ নহয়? 19ৰ কাৰেক্ট এনচাৰ অপশ্যন ডিটো হ'ব ৱাটাৰ, পানী স্থানীয় সম্পদ নহয়। কুৱেশ্যন নম্বৰ 20 তলৰ কোনটো অনৱীকৰণযোগ্য সম্পদ? কুৱেশ্যন নম্বৰ 20ৰ অপশ্যন ডি হ'ব কাৰেক্ট এনচাৰ। প্ৰাকৃতিক গেছ হৈছে অনৱীকৰণযোগ্য সম্পদ। কুৱেশ্যন নম্বৰ 21 মৰুভূমিৰ অধীনত থকা পৃথিৱীৰ ভূমিৰ শতকৰা হাৰ কিমান? মৰুভূমিৰ অধীনত থকা পৃথিৱীৰ ভূমিৰ শতকৰা হাৰ হৈছে অপশ্যন এ হ'ব কাৰেক্ট এনচাৰ। ঠিক আছে, অপশ্যন এ হ'ব কাৰেক্ট এনচাৰ। কুৱেশ্যন নম্বৰ 22 বায়ুত আৰ্গন গেছৰ শতকৰা হাৰ কিমান? বায়ুত থকা আৰ্গন গেছৰ শতকৰা হাৰ হৈছে 0.01%। কুৱেশ্যন নম্বৰ 22 অপশ্যন ডি কাৰেক্ট এনচাৰ হ'ব। কুৱেশ্যন নম্বৰ 23 1977 চনত ৰাষ্ট্ৰসংঘৰ পৃষ্ঠপোষকতাত অনুষ্ঠিত হোৱা মৰুভূমিৰ সমস্যাৰ সৈতে জড়িত বৈঠকখন অনুষ্ঠিত ক'ত হৈছিল? কাৰেক্ট এনচাৰ হ'ব নাইৰোবিত। অপশ্যন বি কাৰেক্ট এনচাৰ। কুৱেশ্যন নম্বৰ 24 তলত দিয়া কেইটা শুদ্ধ উত্তৰৰ সৈতে মিলাব দিছিল। গতিকে এইকেইটা যদি আমি শুদ্ধকৈ মিলাওঁ কুৱেশ্যন নম্বৰ 24ৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন নম্বৰ এ2। এইটো কাৰেক্ট হ'ব লাগে। তথাপিও অলপ কনফিউজ আছে আনচাৰটো। তোমালোকে যদি ভুল হোৱা বুলি ভাবা কমেণ্ট ছেকশ্যনত আনচাৰটো জনাবা শুদ্ধ উত্তৰটো। কুৱেশ্যন নম্বৰ 25 ফিলিপাইনছৰ মাউণ্ট পিনাতুবো আগ্নেয়গিৰিৰ বিস্ফোৰণ কেতিয়া হৈছিল? আগ্নেয়গিৰিৰ বিস্ফোৰণ হৈছিল 1991 চনত। 25ৰ কাৰেক্ট এনচাৰ অপশ্যন চি হ'ব। কুৱেশ্যন নম্বৰ 26 জৈৱমণ্ডলত চিনাক্ত কৰা উদ্ভিদ আৰু প্ৰাণীৰ প্ৰজাতিৰ সংখ্যা কিমান হৈছে? কিমান হ'ব? কুৱেশ্যন নম্বৰ 26ৰ অপশ্যন ডি কাৰেক্ট এনচাৰ হ'ব 1.75 মিলিয়ন। কুৱেশ্যন নম্বৰ 26টো চোৱা। কুৱেশ্যনটো আছিল 27টো তলৰ কোনখন মহাদেশ বিশ্বৰ আটাইতকৈ সৰু? বিশ্বৰ আটাইতকৈ সৰু মহাদেশ হৈছে ওচেনিয়া। অপশ্যন ডি কাৰেক্ট এনচাৰ হ'ব। কুৱেশ্যন নম্বৰ 28 তলৰ কোনটো সাগৰে ইউৰোপ আৰু আফ্ৰিকাক পৃথক কৰে? 28ৰ কাৰেক্ট এনচাৰ অপশ্যন এইটো হ'ব ভূমধ্য সাগৰ। কুৱেশ্যন নম্বৰ 29 মেৰিয়ানা খাতৰ গভীৰতা হ'ল 29ৰ কাৰেক্ট এনচাৰ অপশ্যন চিটো হ'ব 11,012 মিটাৰ। কুৱেশ্যন নম্বৰ 30 দক্ষিণ আমেৰিকাৰ আটাইতকৈ ডাঙৰ হ্ৰদটো কি? দক্ষিণ আমেৰিকাৰ আটাইতকৈ ডাঙৰ হ্ৰদটো হৈছে টিটিকাকা হ্ৰদ। অপশ্যন এ হ'ব কাৰেক্ট এনচাৰ। কুৱেশ্যন নম্বৰ 31 জনসংখ্যাৰ আকাৰৰ ভিত্তিত অসমৰ সৰ্ববৃহৎ জনজাতীয় গোটটো হ'ল? কুৱেশ্যন নম্বৰ 31ৰ কাৰেক্ট এনচাৰ অপশ্যন এ হ'ব বড়ো। কুৱেশ্যন নম্বৰ 32 কিমান কিলোমিটাৰৰ মাজেৰে অসম পশ্চিমবংগ ৰাজ্যৰ লগতে ভাৰতীয় ভূখণ্ডৰ সৈতে সংযুক্ত হৈ আছে? 32ৰ কাৰেক্ট এনচাৰ অপশ্যন ডিটো হ'ব 55 কিলোমিটাৰ। কুৱেশ্যন নম্বৰ 33 ভাৰতৰ মুঠ জলসম্পদৰ কিমান শতাংশই ৰাজ্যৰ জলপথ হিচাপে কাম কৰি আছে? 33ৰ কাৰেক্ট এনচাৰ অপশ্যন বি হ'ব 32%। কুৱেশ্যন নম্বৰ 34 ভাৰত চৰকাৰে উত্তৰ পূব ঔদ্যোগিক বিনিয়োগ নীতি কেতিয়া ঘোষণা কৰিছিল? 34ৰ কাৰেক্ট এনচাৰ অপশ্যন বি হ'ব 2007 চনত। কুৱেশ্যন নম্বৰ 35 অসমৰ সৰ্ববৃহৎ কৃষিভিত্তিক উদ্যোগটো হ'ল? অসমৰ সৰ্ববৃহৎ কৃষিভিত্তিক উদ্যোগ হৈছে টি ইণ্ডাষ্ট্ৰী, চাহ উদ্যোগ। কুৱেশ্যন নম্বৰ 36 তলৰ বাক্য দুটা বিবেচনা কৰিব দিছে। ইয়াতে এছাৰচন আৰু ৰিজনৰ দিছে। অপশ্যন বি হ'ব কাৰেক্ট এনচাৰ 36ৰ। অপশ্যন 36ৰ বি হ'ব। ঠিক আছে। কুৱেশ্যন নম্বৰ 37টো চোৱা। ৰাষ্ট্ৰসংঘৰ 76 নং অনুচ্ছেদ মতে তলৰ কোনটো অংগ গঠন কৰা হৈছিল? 37ৰ কাৰেক্ট এনচাৰ অপশ্যন চি হ'ব ন্যাসৰক্ষী পৰিষদ। কুৱেশ্যন নম্বৰ 38 ৰাষ্ট্ৰসংঘৰ কোনটো অংগই ৰাষ্ট্ৰসংঘৰ চনদৰ সকলো বিষয়ৰ ওপৰত আলোচনা কৰিব পাৰে? 38ৰ কাৰেক্ট এনচাৰ অপশ্যন বি হ'ব ছিকিউৰিটি কাউন্সিল, নিৰাপত্তা পৰিষদ। কুৱেশ্যন নম্বৰ 39 তলৰ কোনটো শব্দই এখন ৰাষ্ট্ৰৰ সৰ্বোচ্চ ক্ষমতাক বুজাইছে? 39ৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন নম্বৰ ডিটো। ঠিক আছে, সাৰ্বভৌম। কুৱেশ্যন নম্বৰ 40 নিৰাপত্তা পৰিষদৰ ভেটো ক্ষমতা প্ৰয়োগ কোনে কৰিব পাৰে? নিৰাপত্তা পৰিষদৰ ভেটো ক্ষমতা প্ৰয়োগ কৰিব পাৰে স্থায়ী সদস্যই। কুৱেশ্যন নম্বৰ 41 বেংক শব্দটো ইটালীত তলত দিয়া কোনটো শব্দৰ পৰা আহৰণ কৰা হৈছিল? 41ৰ কাৰেক্ট এনচাৰ অপশ্যন চি হ'ব বেংগো শব্দৰ পৰা। কুৱেশ্যন নম্বৰ 42 তলৰ কোনটো কেন্দ্ৰীয় বেংকৰ কাৰ্য? কেন্দ্ৰীয় বেংকৰ কাৰ্য হৈছে ওপৰৰ আটাইকেইটা। ঠিক আছে, অল অফ দ্য এবভ হ'ব কাৰেক্ট এনচাৰ। কুৱেশ্যন নম্বৰ 43 এছাৰচন আৰু ৰিজনৰ কুৱেশ্যন আছিল। 43 কাৰেক্ট এনচাৰ অপশ্যন ডিটো হ'ব। ইয়াতে থকা এছাৰচন আৰু ৰিজন দুটাই শুদ্ধ আৰু ৰিজনটো এছাৰচনৰ শুদ্ধ ব্যাখ্যা। কুৱেশ্যন নম্বৰ 44 নীতি আয়োগৰ সম্পূৰ্ণ ৰূপটো কি? নীতি আয়োগৰ সম্পূৰ্ণ ৰূপটো হৈছে নেশ্যনেল ইনষ্টিটিউচন ফৰ ট্ৰান্সফৰ্মিং অফ ইণ্ডিয়া। কুৱেশ্যন নম্বৰ 45
উদাৰীকৰণ আৰু ব্যক্তিগতকৰণ আৰু পৰিণতি কি সুধিছে উদাৰীকৰণ আৰু ব্যক্তিগতকৰণৰ পৰিণতি হৈছে সামাজিক উন্নয়ন অপশ্যন চি হ'ব লাগে কাৰেক্ট এনচাৰ কুৱেশ্যন নম্বৰ 45 ঠিক আছে এইখিনি আছিল আজিৰ এই ভিডিঅ'টোত যদি কুৱেশ্যন পেপাৰখিনি লাগে তোমালোকে আমাৰ হোৱাটছআপ চেনেলত জইন কৰি ল'ব পাৰা ডেছক্ৰিপশ্যনত লিংক দিয়া আছে যিসকল ছাত্ৰ ছাত্ৰীয়ে পেইড গ্ৰুপত জইন কৰা নাই জইন কৰি ল'বা একেবাৰে কম পইচাত তোমালোকে তাত বহুতখিনি নোটছ পাবা কিবা যদি সুধিবলগীয়া আছে কমেণ্ট ছেকশ্যনত সুধিব